Good afternoon to all. I am Sudipta Chakraborty, Assistant Professor, Department of Education, the Shivsagar College, Joysagar, Shivasagar, Assam, India. I am going to discuss a particular topic today with my students. The topic is Educational Supervision, Concept and Characteristics. This class is for BA 6th semester students, major in education, paper code 603, paper title Educational Management and Administration, unit 4, class time is 11 to 11:45 am. Date is today's date, that is 25/2021, and this video is specially meant for students studying in Shivsagar College, Joysagar only. So students, এই particular topic আজি আমি ডিসকাস করিম সুপারভিশন কি। সুপারভিশন শব্দটোৰ লগতে ইয়াৰ মিনিংটো লুকাই আছে। সুপারভিশন খুব ভাল দৃষ্টি। সুপারভিশন য'ত আমাৰ পৰ্যবেক্ষণ কৰাৰ ধাৰণা আৰু ক্ষমতা যথেষ্ট ভাল থাকে। Student, supervision is an act of watching a person doing certain assigned work, giving instruction and guiding him in completion of his work. Please go through the slides. First point, act of watching a person doing certain assigned work, giving instruction and guiding him in completion of his work. Supervision হ'ল য'ত আমি কিছুমান specific tasks a particular individual or group of individualক একেলগে assign কৰোঁ, তাৰ পিছত তেওঁলোকক instruction দিওঁ কি ধৰণে কামটো complete কৰিব লাগিব। That is the basic idea of supervision. য'ত এজন trained person, একেবাৰে trained, সেই প্ৰফেশনাল মানুহজনে যেতিয়া আমাক কোনো এটা কাম এসাইন কৰে, সেই কামটো তেওঁ পৰ্যবেক্ষণ কৰে আমি কৰিব পাৰিছো নে নাই, আমাক সেই কামটো কৰাৰ কাৰণে গাইডেন্স দিয়ে, আৰু তেওঁৰ গাইডেন্সত আমি যেতিয়া কামটো সম্পূৰ্ণ কৰো তাকেই সুপারভিশন বুলি কয়। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোকেই কোৱা হয় সুপারভিশন। Supervision is the process of guiding its subordinate. Second point, supervisionত আমি আমাৰ subordinate যিবিলাক মানুহে আমাৰ তলৰ ৰেংকত কাম কৰে তেওঁলোকক আমি গাইড কৰো কি ধৰণে এক্টিভিটিটো কৰিব লাগিব। তলৰ ৰেংক মানে আমাৰ আন্ডাৰত যোনে কাম কৰে, একজন সুপারভাইজাৰৰ আন্ডাৰত যেটো টিম কাম কৰে সেই টিমক গাইড কৰা হ'ল এজন সুপারভাইজাৰৰ কাম। Point number 3, observing the planning, organizing, directing, controlling and coordinating part of the management system so that the organizational goal can be achieved. সুপারভিশনৰ মেইন লক্ষ্য হ'ল অৰ্গেনাইজেশ্যনৰ গোলটো এচিভ কৰা। অৰ্গেনাইজেশ্যনৰ টাৰ্গেটটো কি, whether যিবিলাক মানুহক কামটো এসাইন কৰা হৈছে তেওঁলোকে সেই টাৰ্গেটটো এচিভ কৰিব পাৰিছে নে নাই, যে কামটো কৰিবলৈ দিয়া হৈছে তাৰ প্ৰপাৰ প্ল্যানিং আছে নে নাই, অর্গানাইজ কেনেকে কৰা হৈছে, ডাইৰেক্ট কেনেকে কৰা হৈছে, কন্ট্রোল বা কোঅর্ডিনেট কেনেকে কৰা হৈছে সম্পূৰ্ণ কামটো, সেই কামটো ভালকে চোৱা চিতা কৰা কিমান মানে এক্সটেন্টত অর্গানাইজেশনৰ যেটো গোল আছে সেই গোলটো কিমান এক্সটেন্টত ফুলফিল কৰিবলৈ সক্ষম হৈছে হেতু চোৱাই হ'ল এজন সুপারভাইজাৰৰ কাম। মই ইয়াত তোমালোকক এক্সাম্পল দিছো স্টুডেন্ট, তোমালোকৰ মনত আছে আগৰ বছৰ তোমালোকে 5th সেমিস্টাৰত কৰিছিলা মাইক্রো এন্ড ম্যাক্রো টিচিং, রিমেম্বার? মাইক্রো ম্যাক্রো টিচিংত আমি কি কৰিছিলো, মাইক্রো ম্যাক্রো টিচিংত আমি সুপারভাইজাৰৰ রোল প্লে কৰিছিলো। তোমালোক আছিলা স্টুডেন্টস, আমি আছিলো তোমালোকৰ সুপারভাইজার। আমি কি কি কৰিছিলো, তুমি কেনেকে মাইক্রো লেসনটো প্ল্যান কৰিলা,
কি ধৰণে ইউনিটস ডিস্ট্রিবিউট কৰিছা, কি ধৰণে তোমাৰ বডি ল্যাঙ্গুয়েজ বা কি স্কিলস তুমি ইউজ কৰি নিজৰ লেসনটো প্ৰেজেন্ট কৰিছা, ক'ত তোমাৰ ভুল হৈছে, কেনেকে থিয় হ'ব লাগে, ব্ল্যাকবোৰ্ডত কেনেকে লিখিব লাগে, কেনেকে প্ৰেজেন্ট কৰিব লাগে, এই সকলো কথা আমি শিকাইছিলো। ৰিমেম্বাৰ, আমি তোমালোকক শিকাইছিলো আৰু তোমালোকে যেতিয়া একচুয়ালি প্ৰেজেন্ট কৰিছিলা তেতিয়া আমি মনে মনে তোমাক অবজাৰ্ভ কৰিছিলো। তুমি লেসনটো প্ৰেজেন্ট কৰিছিলা, আমি অকল দূৰৰ পৰা তোমাক অবজাৰ্ভ কৰিছিলো। তোমাৰ যেতিয়া কোনো ভুল হৈছিলে আমি তোমাক ভুলটো আঙুলিয়াই দিছিলো আৰু লাষ্টত তোমাক ফিডবেক দিছিলো তোমাৰ ক্লাছটো কেনেকুৱা হৈছিলে। হেতুৱে হল সুপাৰভিজন। সুপাৰভিজনত এজন সুপাৰভাইজাৰে চাই যে তেওঁৰ আন্ডাৰত কাম কৰা ওয়াৰ্কাৰ তেওঁলোকে কেনেকে প্ল্যান কৰিছে, কেনেকে অৰ্গানাইজ কৰিছে, কেনেকে ডাইৰেক্ট কৰিছে, সেই সকলো বস্তু কন্ট্ৰোল কৰি ধুনীয়াকে ফিডবেক দি গ্ৰুপটোক এটা প্ৰগ্ৰেছিভ ফালে লৈ যোৱাই হ'ল সুপাৰভাইজাৰৰ কাম। নেক্সট পইণ্ট, ইছুইং অৰ্ডাৰ্ছ, ইনষ্ট্ৰাকশ্যনছ এণ্ড হেল্পছ আ স্পেচিফিক গ্ৰুপ ইন কমপ্লিশ্যন অফ দ্য এছাইন ৱৰ্ক। সুপাৰভিজনত অৰ্ডাৰ্ছ ইছ্যু কৰা হয়, ইনষ্ট্ৰাকশ্যন দিয়া হয় আৰু স্পেচিফিক গ্ৰুপক এছাইন কৰা কামটো কেনেকে সলভ কৰিব পাৰিছে, কেনেকে ফিনিশ কৰিব পাৰিছে তাক পুংখানুপুংখভাৱে এনালাইসিস কৰি গাইডেন্স দিয়া হয়। সুপাৰভাইজাৰৰ কাম হল গাইডেন্স দিয়া। গাইডেন্স দিয়া হল সুপাৰভাইজাৰৰ মেইন কাম। ইয়াত এটা কাম এটা পাৰ্টিকুলাৰ গ্ৰুপক এছাইন কৰা হয়। এছাইন কৰাৰ পিছত সেই পাৰ্টিকুলাৰ গ্ৰুপে সেই কামটো কৰিব পাৰিছে নে নাই তাকেই পুংখানুপুংখভাৱে জাজ কৰা হয়। দ্যাট ইজ সুপাৰভিজন। Supervision gives us orientation and induction to do our work systematically and efficiently. Supervision হল য'ত আমাক ট্ৰেইনিং দিয়া হয়। সুপাৰভিজনত সুপাৰভাইজাৰে আমাক ট্ৰেইনিং দিয়ে, আমাক ৰেডি কৰে। কামটো অকল দি থৈ নিদিয়ে, দূৰৰ পৰা অকল অবজাৰ্ভ নকৰে। কামটো দিয়াৰ পাছত তেওঁৰ দায়িত্ব শেষ হৈ নাযায়, তেওঁ আমাক অৰিয়েণ্ট কৰে, ট্ৰেইনিং দিয়ে। ৰিমেম্বাৰ, আগৰ বছৰ তোমালোকৰ যেটো মাইক্ৰো লেসনস আছিলে, আগতে আমি নিজে তোমাক স্কিলটো কৰাই দেখাইছিলো। ৰিমেম্বাৰ, আমি ক্লাস কৰি তোমাক দেখাইছিলো কি ধৰণে মাইক্ৰো লেসনস বিলাক ৰেডি কৰিব লাগে, প্ৰেজেন্ট কৰিব লাগে। ফাৰ্স্ট আমি নিজে একটো কৰি দেখাইছিলো, তাৰ পিছত তোমাক আমি ডিউটি এছাইন কৰিছিলো, তোমাৰ কামটো তোমাক এছাইন কৰিছিলো। সো সুপাৰভিজন হল অৰিয়েন্টেশন এণ্ড ইন্ডাকশন। ইয়াত অৰিয়েন্ট কৰা হয়, ট্ৰেইনিং দিয়া হয়, তাৰ পিছতেই কামটো এছাইন কৰা হয়। দ্যাট ইজ সুপাৰভিজন। নেক্সট ইজ পইণ্ট নম্বৰ 7, it is an act to guide the subordinate. ইয়াত আমি গাইডেন্স দিওঁ, সুপাৰভাইজাৰে গাইডেন্স দিয়ে। যেতিয়া ক'বাত ভুল হয়, কামটোত লাগি ধৰে, তেতিয়া সুপাৰভাইজাৰে পজিটিভ ক্ৰিটিসিজম দিয়ে, আমাক আমাৰ ভুলটো আঙুলিয়াই দিয়ে আৰু আমাক এটা ৰাস্তা দেখায়, গাইড কৰে যে কি ধৰণে আমি কামটো কৰিব লাগিব বা লগা উচিত আছিলে। নেক্সট, supervisors manage human resource, listen complaints, sort out things, guides people to work in a same direction to achieve the already set objectives. Student, supervision eta easy task নহয়. No two individual is alike. Needs, abilities, interests of different individuals are different. সুপাৰভাইজাৰৰ কাম হল হিউম্যান ৰিসোৰ্সক স্যাটিসফাই কৰা। হিউম্যান ৰিসোৰ্সক স্যাটিসফাই কৰিলেহে তুমি তোমাৰ কামটো ভালকে পাবা, কোৱালিটি পাবা। কামৰ কোৱালিটি তেতিয়াই ডেভেলপ হয় যেতিয়া যে মানুহে এটা কাম কৰে তেওঁ উইথ স্যাটিসফ্যাকশন কাম কৰে। হেতু কাৰণে সুপাৰভাইজাৰৰ কাম হল নিজৰ সাবঅৰ্ডিনেটক মোটিভেট কৰা। সাবঅৰ্ডিনেটৰ মাজত ৰিলেশনশিপ কেনেকুৱা আছে হেতু পুংখানুপুংখভাৱে অবজাৰ্ভ কৰা। ৰিলেশন ভাল হৈ আছে নে নাই, সকলো অৰ্গেনাইজেশ্যনত থকা মানুহবিলাক কি ধৰণৰ ৰিলেশনশিপ নিজৰ মাজতে মেইনটেইন কৰিছে, তেওঁলোকে কি ধৰণে নিজকে গাইড কৰিছে, কি ডাইৰেকশ্যনত তেওঁলোক গৈ আছে, কেনেকে
কুল ভাবে কাম ভাবে এটা সিস্টেমেটিক ওয়ে সকলো মানুহক সন্তুষ্ট কৰি আমি অৰ্গেনাইজেশ্যনৰ গোল এচিভ কৰিব পাৰো হেতু হল সুপাৰভাইজাৰৰ কাম অকল ডাইৰেকশন দিয়া নহয় ডাইৰেক্ট কৰা এনালাইসিস কৰা দূৰৰ পৰা পৰ্যবেক্ষণ কৰা ওচৰত আহি ফিডবেক দিয়া ভুল হলে ভুল আঙুলিয়াই দিয়া মোটিভেট কৰা এই সকলো কাম সুপাৰভাইজাৰৰ কামৰ ভিতৰত পৰে নেক্সট to take criticisms and suggestions supervisionত criticism দিয়াৰ লগে লগে criticism লব পৰাও হ'ব লাগিব আৰু criticism সদায় constructive হ'ব লাগিব supervisionত supervisor আৰু subordinate দুজনৰ মাজতে এটা mutual interaction হোৱা উচিত য'ত subordinateৰ এই অধিকাৰ থাকক যে supervisorক কোনো এটা suggestion দিয়ক for further development so criticism should come from both the sides and it should be constructive. Next is to work as a team. Supervision সদায় এটা team work কৰে ইয়াত সদায় একেলগে এটা টিমত কাম কৰা হয় য'ত সুপাৰভাইজাৰে নিজৰ সাবঅৰ্ডিনেটক বিভিন্ন ৰাস্তাবিলাক দেখায় ফেচিলিটেট কৰে মোটিভেট কৰে এক্টিভিটিজ অৰ্গেনাইজ কৰে এছাইন কৰে আৰু ধুনীয়াকে গ্ৰুপে কামটো কৰিব পাৰিছে নে নাই with full satisfaction হেতুও চায় that is also a work of supervision so we are quite clear with the concept supervision কি তেতিয়া হলে students supervision হল য'ত এজন সুপাৰভাইজাৰে supervision পুংখানুপুংখভাৱে ফ্যান্টাস্টিক্যালি খুব ভালকে পৰ্যবেক্ষণ কৰে কি পৰ্যবেক্ষণ কৰে তেওঁ দিয়া কামটো সুপাৰভাইজাৰে কাম এছাইন কৰে তেওঁৰ সাবঅৰ্ডিনেটক আৰু চাই যে সাবঅৰ্ডিনেটে সেই কামটো কি ধৰণে কি ধৰণে কমপ্লিট কৰিছে অবজেক্টিভ ফুলফিল হৈছে নে নাই আৰু এই কামটো কৰোঁতে কি বাধাৰ সৃষ্টি হৈছে সেই বাধাকেইটা সলভ কৰি সাবঅৰ্ডিনেটক গাইডেন্স দি institutional objective fulfill কৰাই হল supervisorৰ কাম this is known as supervision এতিয়ালৈকে আমি ডিসকাস কৰিলো general supervision মানে কি এতিয়া আমি চাম what is educational supervision আজি আমাৰ টপিকে হল educational supervision concept and characteristics students what is educational supervision educational supervision হল যেতিয়া এইমাত্ৰ উল্লেখ কৰা কামবোৰ এজন সুপাৰভাইজাৰে educational institutionত কৰে educational supervision হল য'ত educational institutionত এজন সুপাৰভাইজাৰে with the help of his own knowledge skill attitude ability and participative nature institutional ভিতৰত এটা পৰিৱৰ্তন আনে that is educational supervision educational supervision হল য'ত এজন trained person or group of persons educational institutionত কাম কৰা সকলো ৰিসোৰ্সৰ মাজত এটা কোঅৰ্ডিনেশন স্থাপন কৰে তেওঁলোকক কিছুমান স্পেসিফিক ওয়ার্ক এছাইন কৰে আৰু চাই যে এই ৰিসোৰ্স বিলাকে সেই কামকেইটা কিমান লৈকে ফুলফিল কৰিব পাৰিছে যদি ফুলফিল কৰিব নাই পৰা তেতিয়া গাইডেন্স দিয়া হয় ফৰ ফাৰ্দাৰ ডেভেলপমেন্ট that is educational supervision student educational supervisionক ভালকে বুজিবলৈ হলে আহা আমি পয়েন্ট কেইটা চাই লওঁ point number 1 keep to check and to analyze whether the work in educational institution is properly done or not. Educational supervision হল পৰ্যবেক্ষণ কৰা educational institutionৰ কাম কাজবিলাক ভালকে সম্পূৰ্ণকে সমাপ্ত হৈছে নে নাই বা ভালকে চলি আছে নে নাই যদি ভালকে চলি থকা নাই কেলে চলি থকা নাই আৰু কেনেকে তাক আমি সলভ কৰিব পাৰিম হেতু হল এডুকেশনাল সুপাৰভাইজাৰৰ কাম এডুকেশনাল সুপাৰভিশনত এজন সুপাৰভাইজাৰে কি বস্তু পৰ্যবেক্ষণ কৰে that is point number 2 physical resource human resource financial resource and educational resource physical resource like table chair desk bench library laboratory hostel playground academic
বিল্ডিংস, যেকেটা বস্তুর প্রাণ নাই, ফিজিক্যাল রিসোর্সও পর্যবেক্ষণ করে। হিউম্যান রিসোর্স মানে টিচার, স্টুডেন্ট, head of the institution, head of the department, employee, teaching staff, non-teaching staff, they are human resources. Financial resource মানে কি? Money, fund, student fund, government fund, NGO পড়া যেটু fund আহে। And last is educational resources কি? Student books, library, laboratory, online classes, open book system, এই যে আমি এতিয়া কৰি আছো, these are educational resources. Student, supervisorৰ কাম হল physical, human, financial, educational, এই চাৰিটা ৰিসোর্সৰ মাজতে এটা যোগসূত্ৰ স্থাপন কৰা। এই চাৰিটা ৰিসোর্সক ধুনীয়াকে প্ল্যান কৰা, অর্গানাইজ কৰা, ডাইরেক্ট কৰা, কন্ট্রোল কৰা, কোঅর্ডিনেট কৰা, আৰু যদি কোনো ভুল হয় তেতিয়া সময়ে সময়ে ফিডব্যাক দিয়া, এটোৱে হল এডুকেশনাল সুপারভিশনৰ কাম as well as meaning. Next, educational supervision is the process of giving directions in different sections of an educational institution for further development of an institution in order to fulfill students' educational needs. Educational supervision হল এটা process যার যোগেদি educational যেটো needs আছে সেই needs কেটা fulfill কৰিব পৰা যায়, that is educational supervision. Students, educational institutional needs কি কি? ইয়াৰ needs হল কি ধৰণে এটা academic institution function কৰে, কি ধৰণে different departments work করে, routine management, class management, resource management, online class management, or management of different internal and external activity, office related activity of an institution, হে আটাই কেটা বস্তু পর্যবেক্ষণ করে কোন? সুপারভাইজার। এই প্রতিটো কামৰ কাৰণে সেপারেট কে সুপারভাইজার অ্যাসাইন করা হয়। রিমেম্বার ওয়ান থিং স্টুডেন্ট, এটা একাডেমিক ইনস্টিটিউশনৰ বহুত এসপেক্ট থাকে, আটাইকেটা এসপেক্ট কেতিয়া এজন সুপারভাইজারে সুপারভাইজ নকৰে, হেতু কাৰণে সদায় এজন সুপারভাইজার অ্যাসাইন কৰি দিয়া হয় আৰু তেওঁৰ আন্ডাৰতেই বাকি সাবঅর্ডিনেট ফাংশন কৰে। লাইক ডিপার্টমেন্টত থাকে ডিপার্টমেন্টাল হেড, আটাইকেটা ডিপার্টমেন্টৰ কাৰণে একাডেমিক অফিসার্স। সিমিলারলি কমপ্লিট ইনস্টিটিউশনৰ কাৰণে হেড অফ দ্য ইনস্টিটিউশন। এই ধৰণে প্রতিটো ডিপার্টমেন্টৰ কাৰণে সেপারেট সুপারভাইজার অ্যাসাইন কৰি দিয়া হয় আৰু তেওঁলোকৰ কাম হল আটাইকেটা সেকশন, এই মাত্ৰ যে মই মেনশন কৰিলো, এই আটাইকেটা সেকশন, দ্যাট ইজ ফিজিক্যাল রিসোর্স, হিউম্যান রিসোর্স, ফাইনান্সিয়াল রিসোর্স, এডুকেশনাল রিসোর্স, এই আটাইকেটা রিসোর্সৰ মাজতে এটা যোগসূত্ৰ স্থাপন হৈছে নে নাই, প্ল্যানিং কেনেকে ধৰণে চলি আছে, কোঅর্ডিনেশন কেনেকে চলি আছে, চোৱাচিতা কৰাই এই সুপারভাইজাৰৰ কাম আৰু টাইমলি ফিডব্যাক দিয়া হল এই সুপারভাইজাৰৰ কাম। নেক্সট, supervision works as a facilitator, motivator, innovator, guidance and counselor to watch and understand the complete functioning of different activities inside the educational institution and to provide feedback accordingly. Student, educational supervision এজন সুপারভাইজারে কি করে? তা এজন ফ্যাসিলিটেটর, মানে আমাক সুবিধা দিয়ে, আমাক কাম কৰিব কাৰণে সুবিধা দিয়ে। সুপারভাইজার এনেকা নহয় যে আমাক কামটো অ্যাসাইন কৰি দিলে আৰু দূৰৰ পৰা চাই আছে আমি কেনেকে কৰি আছো, ইট ইজ নট সুপারভিজন। সুপারভাইজারে যদি আমাক কোনো এটা কাম দিছে কৰিবলৈ, তাৰ লগে লগে আমাক ফ্যাসিলিটিও দিয়ে। কি ধৰণৰ ফ্যাসিলিটি স্টুডেন্ট? আমাক ধৰি লোৱা তুমি, আমাক কোনো এটা প্ৰজেক্ট দিয়া হল, সেই প্ৰজেক্টত আমাৰ আন্ডাৰত কোন কোন কাম কৰিব, তেওঁলোকৰ সিস্টেম কি কাম কৰাৰ, বা কি ধৰণৰ ওয়ার্ক প্ল্যান বা ব্লু প্রিন্টৰ যোগেদি আমি কাম কৰিব পাৰিম, সেই আটাইকেটা কিন্তু আমাক সুপারভাইজারে বুজাই দিয়ে ভালকে। অকল হেতুৱে নহয়, আমি কাম কৰি থকাৰ মাজে মাজে আমাক গাইড কৰি থাকে, যতেই আমাৰ কোনো সমস্যা হয় তেওঁ আমাক ফিডব্যাক দিয়ে আৰু তেওঁ সেই সমস্যাটো সমাধানৰ ৰাস্তাটো আমাক লগে লগে দেখাই দিয়ে। সো হি ওয়ার্কস এজ আ ফ্যাসিলিটেটর।
মোটিভেটৰ আমাক গাইড কৰি থাকে, মোটিভেট কৰি থাকে, যাতে আমি সেলফ মোটিভেটেড হৈ থাকো, ডেডিকেটেড হৈ থাকো আৰু খুব ধুনীয়াকে আমি আমাৰ কামটো কমপ্লিট কৰিব পাৰো। কি ডিফারেন্ট এক্টিভিটি এটা একাডেমিক ইনস্টিটিউশনত চলি আছে, সেই আটাইকেইটা এক্টিভিটি পুঙ্খানুপুঙ্খভাৱে জাজ কৰি সিস্টেমেটিক্যালি প্রেজেন্ট কৰাই হল সুপারভাইজাৰৰ কাম। So I hope that you are quite clear with the concept educational supervision. So student, as a whole, supervision is what? Supervision is seeing the things properly. ভালকে পর্যবেক্ষণ করা আর কোবাদ যদি সমস্যা হয় সমাধান করে ফিডব্যাক দিয়া। Educational supervision is also the same. Only difference is educational supervision educational institutioner ভিতৰত হয়। স্কুল, কলেজ, ইউনিভার্সিটি, ডিস্টেন্স এডুকেশন যত একাডেমিক এক্টিভিটিস হয় তার লগত জড়িত যিকোনো ধৰণৰ পর্যবেক্ষণে হল educational supervision. Now let us have a look on different characteristics of educational supervision. কি features আছে? Democratic. Educational supervision democratic. ইয়াত আমি supervisorৰ thinking understanding বুজি পাওঁ, কি ধৰণে তেওঁৰ নিজৰ subordinateক চলাই আছে। Educational supervisionত কেতিয়াও এজন মানুহ আৰু এজন মানুহক ডমিনেট কৰিব নোৱাৰে, সাপ্রেস কৰিব নোৱাৰে, নিজৰ পয়েন্ট অফ ভিউ বেলেগ এটা মানুহৰ ওপৰত জোৰকে দি দিব নোৱাৰে, আলোচনাৰ যোগেদি হয়। সুপারভিশনত যেতিয়াই সুপারভাইজারে আমাক কোনো এটা কাম অ্যাসাইন করে, প্রথমতে এটা মিটিং করে, মিটিং কৰি সেই কামটো বিভিন্ন ভাগত ভগাই লোৱা হয়, সবকে সেই কামৰ অবজেক্টিভ আলোচনা কৰা হয়, কেলে আমি কামটো কৰিব লাগিব তাৰ সিগনিফিকেন্স আমাক বুজোৱা হয় আৰু আমাৰ পৰা সাজেশন লোৱা হয় যে আমি ইয়াত কোনো কথা কব বিচাৰিছো নাকি, নিজৰ ফালৰ পৰা কোনো সাজেশন দিব বিচাৰিছো নাকি। এটোই হল সুপারভিশন। সুপারভিশন ডেমোক্রেটিক ভাবে চলে, যত সাবঅর্ডিনেট আৰু সুপারভাইজার দুজনৰে থিংকিং আন্ডারস্ট্যান্ডিং ওপিনিয়নৰ দ্বাৰা এটা কাম সম্পূৰ্ণ কৰা হয়। প্রফেশনাল সুপারভিশন সম্পূর্ণ এটা প্রফেশনাল ওয়ার্ক। ইয়াত স্পেশালি ট্রেইনড পিপল who are trained in this particular department তেওঁলোককে সিলেক্ট কৰা হয়। যেতিয়া আমাক কোনো এটা কাম অ্যাসাইন কৰা হয় তেতিয়া আমাৰ প্ৰতিটো কামৰ কাৰণে এজন এজনকে হেড দিয়া হয় আৰু সেই হেডবোৰ হল সেই কামৰ এক্সপার্ট। সদায় প্রফেশনাল মানুহ having knowledge in that particular field can be selected as a supervisor, কারণ সুপারভাইজারের কামই হল পুঙ্খানুপুঙ্খভাবে পর্যবেক্ষণ করা। তো he must have mastery over the subject. It is very important. Next is continuous. Supervision is a continuous process. Student, আমি যদি অনলাইন ক্লাস কন্টিনিউ নকৰো, তোমার কোর্স কমপ্লিট নহব, অবজেক্টিভ ফুলফিল নহব, তুমি ডিমোটিভেটেড হৈ যাবা, লক্ষ্যৰ পৰা আঁতৰি যাবা, এইটো এটা প্রবলেম হয়। হেতু কারণে কন্টিনিউটি দরকার। সুপারভিশনতো কন্টিনিউটি দরকার, কারণ সুপারভিশনত কাম করাই হয় এটা পার্টিকুলার অবজেক্টিভ ফুলফিল কৰিব কাৰণে। যেহেতু আমি অবজেক্টিভটো ফুলফিল কৰিব বিচাৰিছো, তো সুপারভিশনত সদায় কন্টিনিউটি থাকে। ফর এক্সাম্পল সর্বশিক্ষা অভিযান, it is a strategic planning, long term planning, very big planning. এই প্ল্যানিংটো চোৱা কিমান সংখ্যক মানুহ ভাৰতৰ এংগেজ হৈ আছে, কিমান টিচাৰ সর্বশিক্ষা অভিযান গোটেই ভাৰতত ফ্ৰী আৰু কম্পালসাৰী শিক্ষা দিব কাৰণে কিমান টিচাৰ একেলগে এংগেজ হৈ আছে এই এক্টিভিটিছৰ লগত, কিমান বছৰৰ পৰা এসএসএ চলি আছে, ফিউচাৰতে এসএসএ চলিব। এই যে ইমান ডাঙৰ এটা প্ৰজেক্ট চলি আছে, এই প্ৰজেক্টত যে শিক্ষকবিলাক জড়িত হৈ আছে, সময়ে সময়ে সেই কথাটো সুপারভাইজ কৰা হয়, ইন্সপেকশন কৰা হয়। রিমেম্বার আমার স্কুলত কেতিয়াবা ইন্সপেক্টর আহিছিল, আমি নিজেও পাইছো ইন্সপেক্টর, খুব ভাল লাগিছিল তেতিয়া আহিছিল তেওঁ মাজে মাজে। এই ধৰণে স্কুল কলেজত বিভিন্ন সময়ত ইন্সপেকশন কৰা হয়। কলেজত নাক টিম আহে, বিএডৰ কাৰণে এনসিটিই আহে, স্কুলত ইন্সপেক্টরস আহে, গুণোৎসৱ হয়। এই ধৰণৰ বিভিন্ন এক্টিভিটিৰ যোগেদি সময়ে সময়ে সুপারভাইজ কৰা হয়।
যাতে সর্বশিক্ষা অভিযানৰ যেটো লক্ষ্য আছে লক্ষ্যটোত আমি উপনীত হ'ব পাৰো সুপারভিশন ইজ আ কন্টিনিউয়াস প্রসেস ইয়াত কোনো ব্রেক নাই সময়ে সময়ে এই সুপারভিশন বা পর্যবেক্ষণ হৈ থাকে নেক্সট ইজ ইট ইজ আ ভেরি সাইন্টিফিক প্রসেস বিকজ সুপারভাইজাৰৰ নিজৰ ইমোশন নিজৰ থিংকিং কেতিয়াও সুপারভিশনক এফেক্ট কৰিব নালাগিব দিস ইজ ভেরি ইম্পর্টেন্ট সুপারভাইজার সদায় অবজেক্টিভ হ'ব লাগিব তেওঁ ৰেশনাল curious, open-minded, suspended judgment, aversion to superstitious belief, এই গুণবিলাক সুপারভাইজাৰৰ ভিতৰত হোৱাটো অত্যন্ত জৰুৰী যাতে কোনো সিচুৱেশ্যন কোনো কথা তেওঁ ইনফ্লুয়েন্স কৰি পেলাব নোৱাৰে তেওঁ যাতে নিজৰ বুদ্ধি বিবেচনাত বিচাৰ কৰি জাজ কৰি যিকোনো সমস্যাৰ এটা কাৰেক্ট সিদ্ধান্ত বা কাৰেক্ট প্ৰবলেম সলভিঙত যাতে তেওঁ আহিব পাৰে সেইটো কাৰণে হি মাষ্ট হেভ a proper scientific approach and he must have a control over his emotions. Next, supervision is a dynamic creative process. New methods can be created in supervision. It is a online class. Online classor ক্ষেত্ৰত আমি সদায় নতুন মেথড এপ্লাই কৰি থাকো আজি মই এইটো মেথড এপ্লাই কৰিছো নেক্সট মই আকৌ ট্রাই কৰিম যে কি ধৰণৰ নতুন মেথড এপ্লাই কৰিব পাৰি যাতে গুগল মিটৰ ক্লাছটো আমি ৰেকৰ্ডিংও কৰিব পাৰি আৰু এই ধৰণৰ পাৱাৰ পইণ্ট প্ৰেজেন্টেশনো গুগল মিটত যাতে আমি কৰিব পাৰো তো এই ধৰণৰ অনলাইন ক্লাছবিলাক আমি নতুন ক্ৰিয়েটিভ আইডিয়াৰ যোগেদি কৰিব পাৰি এই আইডিয়াবিলাক আমাক কোনে দিয়ে আমাৰ একাডেমিক অফিচাৰ্স তেওঁ কেতিয়াবা আমাক বিভিন্ন আইডিয়া দিয়ে বা আমাৰ নিজৰ সুপারভাইজার যাক অ্যাসাইন করা হয় তেওঁ আমাক নতুন এরিয়া বা নতুন থিংকিং আমাৰ লগত শেয়ার কৰে তো সুপারভাইজারে সদায় নতুন টেকনিক লৈ আহে যাতে সেই টেকনিকৰ যোগেদি সেই ডিপার্টমেন্টৰ বা সেই একাডেমিক ইনস্টিটিউশনৰ অবজেক্টিভটো খুব স্মুথকে খুব সাইন্টিফিক্যালি আৰু প্রগ্রেসিভ ওয়েত আমি এচিভ কৰিব পাৰি এনালাইসিস সুপারভিশনত সদায় এনালাইসিস করা হয় কি এনালাইসিস করা হয় ইয়ার রেজাল্ট কেনেকে হল এই যে আমার হিউম্যান রিসোর্স নন হিউম্যান রিসোর্স এডুকেশনাল রিসোর্স ফাইনান্সিয়াল রিসোর্স এই যে রিসোর্সবিলাক একেলগে কাম কৰি থাকে এই যে রিসোর্সবিলাকৰ মাজত যে এটা সম্পৰ্ক থাকে এই সম্পৰ্কৰ মেইন উদ্দেশ্য কি রেজাল্ট আমি যে গোটেই বছৰ একাডেমিক্সত কাম কৰি আছো আমি যে ক্লাছ কৰি আছো হোম এছাইনমেণ্ট গ্ৰুপ ডিছকাশ্যন সেমিনাৰ সকলো শিক্ষকৰ মাজত এটা বন্ডিং এই যে এক্টিভিটিবিলাক ডিপাৰ্টমেণ্টেল কলেজ ওয়াইজ হৈ আছে তাৰ মেইন উদ্দেশ্যই হ'ল কলেজৰ উন্নতি আৰু একাডেমিক উন্নতি এই বস্তুটোৱে চাই সুপারভাইজারে সদায় রেজাল্ট এনালাইসিস করে যে আমি কি কৰিলো আমি ইনপুট কি দিলো আৰু আমাৰ আউটপুট কি ওলালে যেটো আমাৰ রেজাল্ট হয় তাৰ ওপৰতে ভিত্তি কৰি সুপারভাইজাৰৰ টেকনিক সলনি হয় যদি আমাৰ রেজাল্ট বেয়া হয় যিকোনো ক্ষেত্ৰত একাডেমিক নন একাডেমিক এডমিনিস্ট্রেটিভ যদি আমাৰ রেজাল্ট বেয়া হয় তেতিয়া লগে সুপারভাইজারে মিটিং করে মিটিং কৰি লুফলস ক'ত হল প্রবলেম ক'ত হল কি ফ্যাক্টরসৰ কাৰণে আমাৰ রেজাল্ট বেয়া হল এই ফ্যাক্টরস কেটা উলিয়াই আনা হয় উলিয়াই আনার পিছত সুপারভাইজারে আকৌ নতুন এরিয়া সাজেস্ট করে নতুন টেকনিক সাজেস্ট করে নতুন ফিল্ড সাজেস্ট করে যাতে এই ফিল্ড কেটার যোগেদি আকৌ নতুনভাৱে প্ল্যানিং অর্গানাইজিং ডাইরেক্টিং কন্ট্রোলিং কৰিব পৰা যায় আৰু নতুন পৰিৱৰ্তন যাতে আনিব পৰা যায় তাকেই সুপারভিশন বুলি কোৱা হয় সুপারভিশনত ভৱিষ্যতক ফৰকাস্ট কৰা হয় নেক্সট পইণ্ট ফৰকাস্টিং সুপারভিশনত ভবিষ্যতক ফৰকাস্ট কৰা হয় প্ৰেডিক্ট কৰা হয় যে আজি আমি যেটো প্ল্যান কৰিছো বা সাবঅৰ্ডিনেটৰ লগত বহি যে কামটো কৰি আছো 5 বছৰ পাছত তাৰ রেজাল্টটো কি পাম যদি ভবামতে রেজাল্ট নহয় তেতিয়া আকৌ গোটেই সুপারভিশনৰ প্ৰক্ৰিয়াটোকে সলনি কৰি দিয়া হয় তাকেই সুপারভিশন বুলি কোৱা হয় আৰু লাষ্ট যে পইণ্ট কেটা আছে হেকেটা তো আমি এতিয়া ডিসকাস কৰিলোৱে প্ল্যানিং অর্গানাইজিং ডাইরেক্টিং কন্ট্রোলিং এন্ড কোঅর্ডিনেটিং এই পাঁচটা হল সুপারভিশনৰ একেবাৰে গুৰিৰ কথা প্ল্যানিং অর্গানাইজিং ডাইরেক্টিং কন্ট্রোলিং এন্ড কোঅর্ডিনেটিং
সুপারভাইজারে প্রথমতে প্ল্যান করে হোয়াট টু ডু, তার পিছত অর্গানাইজ করে কাক কাক এই অ্যাক্টিভিটি কেইটা দিলে কামটো সুচাৰুৰূপে ফিনিশ হ'ব, ভালকে কমপ্লিট হ'ব। ডাইৰেক্ট কৰে সুপারভাইজারে, কি কি টেকনিক আমি এপ্লাই কৰিম, আমাৰ লগত সদায় টাচত থাকে, দূৰৰ পৰা আমাক অবজাৰ্ভ কৰে, আমাৰ টেকনিকবিলাক চাই কামৰ, সময়ে সময়ে আমাৰ পৰা ৰিপৰ্ট লয়, এনালাইচিছ কৰে আমাৰ এক্টিভিটিজবোৰ। লাষ্ট ইজ সকলো কামবিলাক একেলগে কোঅৰ্ডিনেট কৰে, ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছৰ মাজত এটা কোঅৰ্ডিনেশ্যন ৰাখে, যেনেকৈ ধৰা হিউমেন ৰিচোৰ্চ, নন হিউমেন ৰিচোৰ্চ, ফাইনেন্সিয়েল ৰিচোৰ্চ, এডুকেশ্যনেল ৰিচোৰ্চ, এই ৰিচোৰ্চবিলাকৰ মাজতে এটা সংযোগ স্থাপন কৰে, ডেট ইজ সুপারভিজন, এডুকেশনাল সুপারভিজন। Some more points are, educational supervisionত আমি কোঅপাৰেট কৰোঁ, গোটেই কামটো আমি একেলগে কৰাৰ চেষ্টা কৰোঁ, এটা কোঅপাৰেশ্যনত আহোঁ। ষ্টুডেণ্ট, সুপারভিজনৰ সাকসেস নিৰ্ভৰ কৰে কোঅপাৰেশ্যনৰ ওপৰত। আমি যে তোমাক এতিয়া অনলাইন ক্লাছ কৰি আছোঁ, আমি সকলো ডিপাৰ্টমেণ্টে অনলাইন ক্লাছ কৰি আছোঁ, প্ৰতিটো ডিপাৰ্টমেণ্টৰ ছাবজেক্ট বেলেগ, পঢ়োৱাৰ টেকনিক বেলেগ, কনচেপ্ট বেলেগ, ডিফারেন্ট স্কিলস তেওঁলোকে যেটো এপ্লাই কৰিছে সব বেলেগ, কিন্তু এটা বস্তু সেম, অবজেক্টিভ আমাৰ সেম। আমাৰ লক্ষ্য হ'ল সকলো ষ্টুডেণ্টে ছাবজেক্টটো বুজি পাই যাওক আৰু আমাৰ কলেজৰ ৰিজাল্ট যথেষ্ট ভাল হোক, সেইটোৱে আমাৰ অবজেক্টিভ। তাৰমানে চোৱা, ডিপাৰ্টমেণ্ট বেলেগ বেলেগ, কিন্তু যিহেতু সবৰ অবজেক্টিভ সেম, আমি ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি এজন আৰু এজনক কিন্তু কোঅপাৰেট কৰি আছোঁ। ডাইৰেক্টলি ইনডাইৰেক্টলি উই আৰ কোঅপাৰেটিং উইথ ইচ আদাৰ, আৰু আমাৰ যেটো কোঅপাৰেশ্যন চলি আছে, এই কোঅপাৰেশ্যনত আমাক সহায় কোন কৰিছে, আমাৰ সুপারভাইজারে। আমাৰ সবৰে হেড অফ দ্য ডিপাৰ্টমেণ্ট আছে, তেওঁলোকৰ সহযোগিতাত আমি আমাৰ কামটো কৰি আছোঁ, আৰু আটাইতকৈ ডাঙৰ হেড অফ দ্য ইনষ্টিটিউশ্যনে গোটেই কোঅৰ্ডিনেশ্যনটো একেলগে চাই আছে যে প্ৰতিটো বস্তুৰ ভিতৰতে এটা সংযোগ স্থাপন হৈছে নে নাই। দ্যাট ইজ সুপারভিজন, দ্যাট ইজ কোঅপাৰেশ্যন। সুপারভিজন কিন্তু কম্পিটিশনও বুঝায়, কম্পিটিশন বেলেগৰ লগত নহয় ষ্টুডেণ্ট, কম্পিটিশন নিজৰ লগত। আগৰ বছৰৰ রেজাল্ট কেনেকুৱা হৈছিলে, তাৰ আগৰ বছৰ রেজাল্ট কেনেকুৱা হৈছিলে, তাৰ মাজত ডিফারেন্স কি আছে, এই বছৰ আমি কি এক্সপেক্ট কৰি আছোঁ, কি কি টেকনিক এপ্লাই কৰিলে আগৰ বছৰতকৈ এই বছৰ আমাৰ রেজাল্ট ভাল হ'ব, এইটো কোনে চাব, সুপারভাইজারে। তাৰ পিছত সেইমতে সুপারভাইজারে আকৌ প্ল্যান কৰিব, ডাইৰেক্ট কৰিব, অৰ্গেনাইজ কৰিব, আৰু আমাৰ রেজাল্ট কেনেকৈ ভাল হ'ব, অকল একাডেমিক্যালি নহয়, ফাইনেন্সিয়ালি, এডমিনিষ্ট্ৰেটিভ পইণ্ট অফ ভিউৰ পৰা কেনেকৈ ভাল হ'ব, আকৌ নতুন নতুন টেকনিক উলিয়াব। সুপারভিজন হ'ল কম্পিটিশন, কম্পিটিশন মানে এটা কম্পেৰিজন, আগৰ বছৰ, এই বছৰ, তাৰ 10 বছৰ আগত, 10 বছৰ পাছত কি প্ল্যানিং হ'ব লাগে যাতে আমি আমাৰ গোলটো এচিভ কৰিব পাৰোঁ আৰু এটা প্ৰগ্ৰেছিভ ফালে যাব পাৰোঁ। দ্যাট ইজ অলসো আ ফাংশন অফ সুপারভিজন। ক্যারেক্টারিস্টিক্স অলসো, সুপারভিজনত এসিমিলেশন আৰু হিউম্যান রিসোর্স ম্যানেজমেন্ট কৰা হয়। এসিমিলেশন হ'ল সবৰ মাজতে এটা কালচারাল ট্রান্সমিশন, দ্যাট ইজ ভেরি ইম্পর্টেন্ট, ইমোশন ইজ ইম্পর্টেন্ট, স্যাটিসফ্যাকশন ইম্পর্টেন্ট। whenever you are working something, আমি কোনটো কাম কোনো ষ্টুডেণ্ট যেটো আমি কৰি ভাল পাওঁ, ভাল লগা কামত আমাৰ টায়ার্ড না লাগে। তুমি 10 ঘন্টা দিয়া, 20 ঘন্টা দিয়া, কামটো তোমাৰ যদি ভাল লগা কাম হয়, ইফ ইউ আর প্যাশনেট, তুমি যদি কামটোৰ প্ৰতি প্যাশনেট আছা, তোমাৰ কাম তুমি খুব ভালকে কৰিব পাৰিবা। সেইটো নিয়ম, ইন্টারেস্ট, ইমোশন, দ্যাট সাইকোলজিক্যাল প্যারামিটার, ইট ইজ ভেরি ইম্পর্টেন্ট অ্যান্ড এ ভেরি ইম্পর্টেন্ট ফ্যাক্টর ফর সাকসেস। তো একজন সুপারভাইজারের মেইন উদ্দেশ্য বা মেইন ক্যারেক্টারিস্টিক্স কি, এই সাইকোলজিক্যাল ফ্যাক্টরটো চোৱা, হিউম্যান রিসোর্সক মেনেজ কৰা, তেওঁলোকৰ মাজত এটা ইমোশনাল বন্ডিং আনা, যাতে তেওঁলোকে হোৱাট এভাৰ ৱৰ্ক ইজ এছাইন টু দেম, সেই কামটো তেওঁলোকে যাতে উইথ স্যাটিসফ্যাকশন কৰে। যেতিয়া স্যাটিসফ্যাকশন লৈ কৰিব, দে উইল লাভ ইট এণ্ড দ্য একচুৱেল ৰিজাল্ট উইল কাম, যেটো এজন সুপারভাইজারে বিচাৰিছে। সুপারভিজনের কাম হল to see whether the protocols of educational institutions are maintaining or not. Protocol means whether all are doing their classes properly or not,
whether all are maintaining COVID protocol or not, if they are coming in the institution for any reason, if there is any rule given assigned by the authority, whether the teachers as well as the students are following those rules or not, এই বস্তুবিলাক কিন্তু সুপারভাইজারে চায়। নীতি নিয়ম, প্রটোকল, নীতি নিয়ম, রুলস রেগুলেশনস, কিমান রুলস রেগুলেশনস তাত কাম কৰা হিউমেন ৰিচোৰ্চ এজ ৱেল এজ ষ্টুডেণ্টে মেইনটেইন কৰিছে, সেইটো চোৱাও সুপারভাইজাৰৰ কাম। মোৰঅভাৰ ক্লাছ এক্টিভিটি, এক্সামিনেশ্যন ডিউটি, নেচেচাৰী প্ৰগ্ৰাম কিমান মেইনটেইন কৰিব পাৰিছে সেইটো চোৱাও সুপারভাইজাৰৰ কাম। ক্লাছ হৈ আছে নে নাই, যদি হৈছে তো কি ধৰণে হৈছে, প্ৰপাৰ মেনেজমেণ্ট ক্লাছৰ আছে নে নাই, ষ্টুডেণ্ট টিচাৰৰ মাজত কোঅৰ্ডিনেশ্যন কেনেকুৱা আছে, ষ্টুডেণ্টৰ ফিডবেক কেনেকুৱা টিচাৰৰ প্ৰতি, টিচাৰ হোম এছাইনমেণ্ট, গ্ৰুপ ডিছকাশ্যন, ছেমিনাৰ দিছে নে নাই, যদি দিছে হোৱাট ইজ দ্য টেকনিক, এই আটাইকেইটা বস্তু চেক কৰা, কণ্ট্ৰল কৰা, এক্সামিনেশ্যন কি ধৰণে চলিছে, হোৱাট ইজ দ্য প্ৰচিডিঅ'ৰ, কিমান মানে ইম্পাৰ্চিয়েলি এক্সামিনেশ্যন কণ্ডাক্ট কৰিবলৈ ইনষ্টিটিউশ্যন সক্ষম হৈছে, সেই সকলো বস্তু চোৱা চিতা কৰা সুপাৰভাইজাৰৰ কাম। চ' ষ্টুডেণ্ট, আমি বুজি পালোঁ এজ এ হোল যদি ক'বলৈ যাওঁ, হোৱাট ইজ ছুপাৰভিজন? ছুপাৰভিজন ইজ টু চি, টু অবজাৰ্ভ, টু এনালাইজ থিংছ। Supervision is to assign work to a single person or group of person to see whether the objective of that particular institution is achieved or not. And when we are doing the same thing in a particular academic institution, it becomes educational supervision. Educational supervision hol jot ejon professional person with the help of his own vision, knowledge, skill, attitude, human resource manage করে, academic resource manage করে, financial resource manage করে, গোটেই ইনষ্টিটিউশ্যনৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ মাজত এটা যোগসূত্ৰ স্থাপন কৰে, ফেচিলিটেট কৰে, মটিভেট কৰে, কোঅপাৰেট কৰে, কোঅৰ্ডিনেট কৰে, আৰু আমাক ভালকে গাইড কৰি অবজেক্টিভটো ফুলফিল কৰে। এজ এ হোল দিছ ইজ ন'ন এজ ছুপাৰভিজন। I hope you are quite clear with my class. আজি আমি ডিসকাস কৰিলোঁ supervision concept and characteristics. কালি মোৰ আকৌ ক্লাছ আছে, কালিৰ ক্লাছত আমি এই এডুকেশ্যনেল ছুপাৰভিজনৰ টপিকটোকে কণ্টিনিউ কৰিম, নিড অফ ছুপাৰভিজন। মোৰ কালিৰ টপিকটো হ'ল নিড অফ ছুপাৰভিজন এজ ৱেল এজ এডুকেশ্যনেল ছুপাৰভিজন। ঠিক আছে ষ্টুডেণ্ট, মই আকৌ আহিম মোৰ নেক্সট ক্লাছত, আৰু নেক্সট ক্লাছত মই খুব চেষ্টা কৰিম যে আমাৰ যিটো অনলাইন ক্লাছ হয় তাক কি ধৰণে ৰেকৰ্ড কৰিব পাৰি, এই বস্তুটো শিকাৰ মই চেষ্টা কৰিম উইথ দ্য হেল্প অফ মাই ছুপাৰভাইজাৰ্ছ। থেংক ইউ ছ' ভেৰি মাছ। I will again come with a new class. Till then, bye bye.